Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ৰ গণিত এলজেব্ৰা চেপ্টাৰৰ পৰা চেপ্টাৰ নম্বৰ 10 অনুশীলনী 10 6 আগৰ ভিডিঅত মই 1 ৰ পৰা 5 লৈকে আলোচনা কৰিছো আৰু জিৰ ভিডিঅত 6 নম্বৰৰ পৰা আলোচনা কৰিম মই আগৰ ভিডিঅৰ লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা চাব পাৰিব তো বলক ভিডিঅটো আৰম্ভ কৰো এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ বীজগণিত ৰাখিবৰ থিয়কৈ বিয়োগ কৰা কি কৈছে ইয়াতে তলৰ বীজগণিত ৰাখিবৰ থিয়কৈ বিয়োগ কৰা মানে থিয়কৈ পাতি বিয়োগ কৰিব দিছে ঠিক আছে তো এতিয়া চোৱা 6 নম্বৰটো এক্সাৰসাইজ 10C ক্লাস 6 নম্বৰ বীজগণিত ৰাখিবৰ থিয়কৈ পাতি বিয়োগ কৰা ঠিক আছে তো ইয়াতে যে বীজগণিত ৰাখিবৰ থিয়কৈ পাতি বিয়োগ কৰিব দিছে ঠিক আছে এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 3a - 4b plus c ৰ পৰা a minus 7b plus 4c তাৰমানে এইটোৰ পৰা এইটো আমাক বিয়োগ কৰিব দিছে থিয়কৈ পাতি ঠিক আছে তো এতিয়া সলিউশন থিয়কৈ কেনেকৈ হ'ব 3a minus 4b plus c থিয়কৈ হলে তোৰ ইয়াতে a minus 7b plus 4c এটো হল থিয়কৈ ঠিক আছে এতিয়া এটা বস্তু লক্ষ্য কৰা আমাক কি কৰিব দিছে মাইনাস কৰিব দিছে ঠিক আছে মই ইয়াতে মাইনাস চিনটো দি লম দি লৈছো এটো মই দুটা নিয়মত কৰিব পাৰো ইয়াতে যদি মাইনাস চিনটো দিছো তাৰ মানে এই মাইনাসটো এই গটেখিনিৰ লগত কি হৈ থাকিব পূৰণ আকাৰে আছে মানে যত ইয়াতে মাইনাস নাই মানে মাইনাস হ'ব ইয়াতে মাইনাস আছে মানে প্লাস হৈ যাব তাৰ মানে চিনটো এনেকৈ হ'ব ইয়াতে মাইনাস আছে তো মানে ইয়াতে মাইনাস হ'ব আৰু ইয়াতে মাইনাস আছে মানে ইয়াতে প্লাস হৈ যাব ঠিক আছে ইয়াতে মাইনাস প্লাস আছে মানে ইয়াতে মাইনাস হৈ যাব ঠিক আছে এতিয়া তুমি মাইনাস কৰিবা কেনেকে সোয়া ইয়াতে ওপৰৰ পৰা এটো মাইনাস কৰিব লাগে মানে c ৰ পৰা 4c বাদ দিব লাগে কিন্তু তাৰ আগত কি ইয়াতে বেছিটোৰ আগত কি চিন আছে এই মাইনাস চিনটো আছে ইয়াতে আছে প্লাস চিন ইয়াতে আছে কি মাইনাস চিন তেনেহলে চাৰিটাৰ পৰা এটা বাদ গলে কেইটা থাকিব তিনিটা বেছিটোৰ আগত কি চিন আছে মাইনাস চিন তো 3c হ'ব ঠিক আছে তাৰ পিছত ইয়াতে সোয়া ইয়াৰ আগত কি প্লাস আছে ইয়াৰ আগত কি আছে মাইনাস আছে তেনেহলে এই 7টাৰ পৰা 4টা বাদ দিলে কেইটা থাকিব তিনিটা b বেছিটোৰ আগত কি চিন আছে প্লাস চিন আছে হৈ গল এতিয়া সোয়া এটো আছে প্লাস থকা এইটোৰ পৰা এটো বাদ দিব লাগে তিনটাৰ পৰা এটা গলে কেইটা থাকিব দুটা a ইয়াৰ আগত কি চিন বেছিটোৰ আগত প্লাস চিন তো প্লাস চিন দিব না লাগে তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে তোমালোকে এইটো এনেকেও বহাই কৰিব পাৰা মই বস্তুটো এবাৰ দেখাই দিছো এনি হৈ যাব 3a 4b plus c তোমালোকে ইয়াতে a minus 7b plus 4c ইয়াতে সোয়া মাইনাস কৰাৰ আগত এটা বস্তু লক্ষ্য কৰা যত মাইনাস আছে তাতে প্লাস হ'ব আৰু যত প্লাস আছে এই মাইনাস আছে তাতে প্লাস হৈ যাব আৰু যত প্লাস আছে তাতে মাইনাস হৈ যাব এতিয়া সিস্টেমেটিক ভাবে কৰিব পাৰি এটো তাৰমানে মাইনাস থকা তো এইটোৰ পৰা এটো বাদ দিলে কেইটা থাকিব তিনিটা c মাইনাস আছে মাইনাস দি দিয়া ইয়াতে প্লাস ইয়াতে আছে মাইনাস তেনেহলে 7টাৰ পৰা 4টা গলে কেইটা থাকিব তিনিটা প্লাসটোৰ আগত প্লাস চিন আছে বহাই দিয়া এইটো তিনিটাৰ পৰা এটা গলে কেইটা থাকিব দুটা a প্লাস চিন আছে প্লাস চিন দিব না লাগে ঠিক আছে এনেকৈ বহাই কৰিব পাৰা এনেকৈ কৰিব পাৰা তোমালোকৰ ইচ্ছা এতিয়া যোনটা ভাল লাগে সেই নিয়মতে কৰিবা মই দুটাই বুজাই দিছো তোমালোকৰ যেটা ভাল লাগে এটা কৰা এতিয়া চাও তাৰ পিছৰ গণিতটো 2 নম্বৰটো দিয়া আছে 4x³ - 6x² plus 2x plus 9 ৰ পৰা 2x³ plus 6x² minus 7x minus 6 এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে তো এতিয়া সোয়া 4x³ minus 6x² plus 2x plus
9 তো এতিয়া 2x³ বহাওতে x³ যত আছে x³ তলে তলে বহাব লাগিব ঠিক আছে তাৰ পিছত প্লাস 6x² minus 7x minus 6 এতিয়া মই যে এইটো দিছো minus টো ডাইৰেক্ট ইয়াতে বহাই দিয়া যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস তাৰ মানে এই হিচাপত ইয়াৰ আগত মাইনাস হ'ব আৰু ইয়াৰ আগত মাইনাস হ'ব ইয়াৰ আগত প্লাস হ'ব ইয়াৰ আগত প্লাস হ'ব হৈ গল এতিয়া চোৱা এইফালৰ পৰা কৰিম এইটোও প্লাস তেনেহলে ইয়াৰ পৰা এইটো বাদ দিব গলে প্লাস তো হৈ গল তো এইটো আৰু এইটো যোগ কৰি দিয়া 9 আৰু 6 কিমান হ'ব 15 প্লাস চিন আছে প্লাস চিন বহাই দিয়া হৈ গল তাৰ পিছত চোৱা এইটোও প্লাস হৈ গল এইটোও প্লাস এনে দুটা আৰু সাতটা কেইটা হ'ব 9টা x ঠিক আছে তাৰ পিছত এইটোও মাইনাস তেনেহলে এইটো আৰু এইটো কি হৈ যাব এতিয়া প্লাস হৈ যাব 6 আৰু 6 কিমান হ'ব 12x² ইয়াৰ আগত কি চিন আছিল প্লাস চিন তো প্লাস চিন তো আগত বহাই লোৱা তাৰ পিছত এই দুটাৰ আগত কি চিন মাইনাস চিন হৈ গল এতিয়া চোৱা এইটো কিন্তু এইটো প্লাস এইটো মাইনাস তেনেহলে 4টাৰ পৰা দুটা বাদ দিয়া 4টাৰ পৰা দুটা গলে কেইটা থাকিব দুটা থাকিব x³ বেছিটাৰ আগত প্লাস চিন তো দিব নালাগে তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে বুজি পাইছা কেনেকৈ হল একেবাৰে সহজ নিয়ম তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে 4m² minus 7mn plus n² তো ইমানৰ পৰা 5m² plus 2mn minus 6n² বিয়োগ কৰিব লাগে তো এতিয়া সলিউশন 4m² minus 7mn plus n² এটোৰ পৰা এটো বিয়োগ কৰি দিয়া 5m² plus 2mn plus 6 sorry plus নহয় minus 6n² তো এটো বিয়োগ কৰি দিয়া যত কি প্লাস আছে তাত কি হ'ব মাইনাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব যত মাইনাস আছে তাতে প্লাস হৈ যাব হৈ গল তো এতিয়া এইটোও প্লাস তেনেহলে এটা আৰু 6টা কেইটা হ'ব 7n² প্লাস আছে প্লাস চিন দি দিয়া এইটোও মাইনাস তেনেহলে 7টা আৰু 2টা কেইটা হ'ব 9টা mn ইয়াৰ আগত মাইনাস তো মাইনাস হ'ব তাৰ পিছত চোৱা ইয়াতে আছে 4টা প্লাস ইয়াতে আছে 5টা মাইনাস তেনেহলে 5টাৰ পৰা 4টা গলে কেইটা থাকিব m² মাইনাস চিন আছে মাইনাস চিন আগত দি দিয়া তো এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তো এতিয়া চোৱা তাৰ পিছৰ গণিতটো তো এতিয়া চোৱা 4 নম্বৰটো দিয়া আছে 14p² minus 16pq² plus pqr ৰ পৰা 7p²q plus pq² minus 6pqr বিয়োগ কৰিব লাগে তো এতিয়া সলিউশন বহাই দিয়া 14p² minus 16pq² plus pqr এটো লিখি দিয়া 7p²q plus pq² minus 6pqr যত মাইনাস আছে তাতে প্লাস দিম যত প্লাস আছে তাতে মাইনাস দিম তাহলে এতে মাইনাস হ'ব এটো মাইনাস হ'ব এটো প্লাস হ'ব তো এতিয়া ক্যালকুলেশন কৰি দিয়া এটো প্লাস তেনেহলে এটা আৰু 6টা কেইটা হ'ব 7টা pqr প্লাস চিন আছে প্লাস চিন দি দিয়া ইয়াতেও মাইনাস তেনেহলে এটা আৰু 16টা কেইটা হ'ব 17টা pq² দুটাৰ আগত মাইনাস তো মাইনাস দি দিয়া ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস 14টাৰ পৰা 7টা বাদ দিয়া 14টাৰ পৰা 7টা বাদ দিলে কেইটা থাকিব 7টা p² তো এটো হ'ব ইয়াৰ आंसर এতিয়া চোৱা 5 নম্বৰটো 4টা গণিত কৰিলো এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো জলদি কৰি লোৱা এনেকুৱা গণিত মই দিয়ে থাকো ডেইলি ৰুটিনত ঠিক আছে আৰু যদি ক্লাসটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিয়া
এতিয়া চোৱা 5 নম্বৰটো 5 নম্বৰটো দিয়া আছে 6x স্কয়াৰ minus 2xy plus y square minus 2x plus y plus 9 or পৰা x square minus 5xy plus 3y square minus 5x plus 4y minus 7 বিয়োগ কৰিব লাগে ঠিক আছে এতিয়া চোৱা ইয়াতে কি আছে x স্কয়াৰ আছে ইয়াতে x স্কয়াৰ আছে ইয়াতে x আছে ইয়াতে x আছে ইয়াতে y স্কয়াৰ আছে ইয়াতে y স্কয়াৰ আছে ইয়াতে x আছে ইয়াতে x আছে ইয়াতে y আছে ইয়াতে y আছে ইয়াতে 9 আছে এটা ইয়াতে 7 আছে এটা খালি সংখ্যা ঠিক আছে তো এতিয়া চোৱা solution 6x square minus 2xy plus y square minus 2x plus y plus 9 বিয়োগ কৰিব লাগে এখিনি x square minus 5xy plus 3y square minus 5x plus 4y minus 7 তো এতিয়া চোৱা একেই নিয়ম যত কি থাকিব মাইনাসৰ ক্ষেত্ৰত কেৱল এটো প্লাসৰ ক্ষেত্ৰত মই কোৱা নাই মাইনাসৰ ক্ষেত্ৰত যত কি প্লাস থাকিব তাতে মাইনাস হ'ব মাইনাস তলত দিলু যত মাইনাস আছে তাতে কি হ'ব প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব যত মাইনাস আছে তাতে প্লাস হ'ব যত প্লাস আছে তাতে মাইনাস হ'ব যত মাইনাস আছে তাতে প্লাস হ'ব ঠিক আছে তাৰ মানে এটো কিও দিছো তাৰ মানে ইয়াৰ পৰিৱৰ্তে ইয়াতে কি আছে প্লাস আছিল কাৰণে ইয়াতে মাইনাস হ'ব এতিয়া ঠিক আছে মই যে ইয়াতে মাইনাস লিখো তানে ইয়াৰ কাৰণে লিখিছো ইয়াতে যে মাইনাস আছে এটো ইয়াতে প্লাস হৈ গল ইয়াতে প্লাস আছে এটো মাইনাস হৈ গল এটো মাইনাস আছে এটো প্লাস হৈ গল এটো মাইনাস আছে এই প্লাস আছে এটো মাইনাস হৈ গল এটো মাইনাস আছে এটো প্লাস হৈ গল ঠিক আছে এতিয়া সোয়া এই 9 2 + 7 2 এতিয়া প্লাস তেনে 9 আৰু 7 কিমান হ'ব 16 প্লাস দুইটাৰ আগত তো 16 হৈ গল তাৰ পিছত সোয়া ইয়াতে মাইনাস ইয়াতে প্লাস তেনহলে 4টাৰ পৰা একটা বাদ দিব লাগে 4টাৰ পৰা এটা বাদ দিলে যেটো এটা প্লাস আৰু 3 4টা হল মাইনাস থকা তেনহলে বাদ দিব লাগে বাদ দিলে কি হ'ব 3y পেছিটোৰ আগত কি চিন এইটোৰ আগত মাইনাস চিন তো মাইনাস চিন দি দিলো তাৰ পিছত ইয়াতে সোয়া 5টা এইটো কিন্তু প্লাস হৈ গল এতিয়া যেটো ইয়াতে প্লাস চিন দিছো তো 5টা হল প্লাস আৰু দুটা হল কি মাইনাস তেনহলে 5টাৰ পৰা দুটা গলে কেইটা থাকিব 3টা x বেছিটোৰ আগত কি চিন প্লাস চিন তো প্লাস চিন দিছো হৈ গল তাৰ পিছত এতিয়া সোয়া এইটো হল প্লাস এইটো হল কি এতিয়া মাইনাস তেনহলে এইটো 3টা হল মাইনাস আৰু এটা হল প্লাস তেন 3টাৰ পৰা এটা বাদ গলে কেইটা থাকিব দুটা y স্কয়াৰ বেছিটোৰ আগত কি চিন এইটোৰ আগত মাইনাস চিন তো মাইনাস চিন ইয়াতে হ'ব তাৰ পিছত এতিয়া সোয়া এইটো হল প্লাস এইটো হল মাইনাস তেনহলে 5টাৰ পৰা দুটা গলে কেইটা থাকিব 3টা 3xy বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস চিন দিছো এতিয়া সোয়া এইটো হল মাইনাস এইটো হল প্লাস তেনহলে 6টা হল প্লাস আৰু এটা হল মাইনাস তেন 6টাৰ পৰা এটা গলে কেইটা থাকিব 5টা x স্কয়াৰ বেছিটোৰ আগত কি চিন প্লাস চিন লিখিব না লাগে তো এটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে বুজি পাইছো তো এতিয়া 6 নম্বৰৰ গটেখিনি হৈ গল 1 ৰ পৰা 5 লৈকে হৈ গল এতিয়া সোয়া 7 নম্বৰটো দিয়া আছে হৰল কৰা ঠিক আছে তো এটো হৰল কৰাৰ 1 নম্বৰটো দিয়া আছে x স্কয়াৰ minus 9xy plus 3y স্কয়াৰ ব্ৰেকেট দি plus 3x স্কয়াৰ plus 6xy minus 7y স্কয়াৰ এটো একবাৰে সহজ নিয়মত মই বুজাই দিম এটো 7 হৰল কৰা 1 নম্বৰটো দিয়া আছিল কি x স্কয়াৰ minus 9xy 3y স্কয়াৰ ব্ৰেকেট প্লাস ইয়াত আছে 3x স্কয়াৰ plus 6xy minus 7y স্কয়াৰ হল এটো আমাক সৰল কৰিব দিছে তো ইয়াতে সোয়া সলিউশন দিয়া আছে x স্কয়াৰ minus 9xy plus 3y স্কয়াৰ plus
3x square plus 6xy minus 7y square হল এতিয়া সোয়া ইয়াতে মই কেবল আগত কি কৰিম ব্ৰেকেট উঠাই দিম হল ব্ৰেকেট উঠাই দিলে প্লাস আছে যেটো যি চিন আছে তাকেই থাকিব মাইনাস হলে চেঞ্জ হল হয় কিন্তু প্লাস আছে কাৰণে এই প্লাসটো এই গটেখিনি লগত পূৰণ হৈ আছে প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস প্লাসৰ লগত প্লাস পূৰণ কৰিলে প্লাস প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কি হ'ব মাইনাসই হ'ব তো এতিয়া 6 x স্কয়ার ব্ৰেকেট উঠাই দিম minus 9xy plus 3y square plus a plus 3x square plus a plus 6xy plus a minus 7y square হৈ গল এতিয়া সোয়া মিল থকাখিনি প্লাস মাইনাস কৰিম কেৱল মিল থকাখিনি ইয়াতে x স্কয়ার আছে এই ইয়াতে x স্কয়ার আছে ইয়াতে আছে এটা ইয়াতে আছে তিনিটা ইয়াৰ আগত প্লাস তেনে তিনিটা আৰু এটা কিটা হ'ব 4x স্কয়ার হৈ গল এটো এতিয়া সো xy ইয়াতে আছে minus 9xy ইয়াতে আছে plus 6xy তেতো ইয়াতে আছে minus ইয়াতে আছে plus তেনেহলে 9টাৰ পৰা 6টা বিয়োগ কৰিব লাগে তেনেহলে 9টাৰ পৰা 6টা যদি মই বাদ দিও এটা থাকিব তিনিটা 3xy কিন্তু ইয়াৰ আগত বেছিটোৰ আগত কি চিন আছে বেছিটোৰ আগত কি আছে মাইনাস চিন আছে ইয়াতে মাইনাস চিন হ'ব ঠিক আছে তাৰ পিছত সো y স্কয়ার আছে ইয়াতে 7টা ইয়াতে আছে তিনিটা ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস তেনেহলে মাইনাস টু বেছি আছে তেনেহলে 7টাৰ পৰা 3টা বাদ গলে কেটা থাকিব 4টা y স্কয়ার বেছিটোৰ আগত কি চিন আছে মাইনাস চিন তো ইয়াতে হ'ব তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া সোয়া তাৰ পিছত 2 নম্বৰ 2 নম্বৰটো দিয়া আছে 2a minus 4b plus 7c bracket minus 7a minus 3b minus 5c এটো আমাক কৰিব লাগে এতিয়া সোয়া solution 2a minus 4b plus 7c minus 7a minus 3b minus 5c হল এতিয়া মই কি কৰিম ব্ৰেকেট উঠাই দিম আগত প্ৰথমত 2a এটো এইখিনিৰ কোনো পৰিৱৰ্তন নাই ফাৰ্ষ্টৰ খিনিৰ কোনো পৰিৱৰ্তন নহয় কিন্তু মাইনাসৰ হেইফালে খিনি অলপ পৰিৱৰ্তন হ'ব এতিয়া কি পৰিৱৰ্তন হয় 2a minus 4b plus 7c এতিয়া সোয়া যেহেতু মাইনাস টু গটেখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে তো মাইনাসে প্লাসে কি হ'ব মাইনাস তো minus 7a মাইনাসে প্লাস তো plus 3b মাইনাসে প্লাস তো plus 5c এইখিনি পৰিৱৰ্তন হল কেৱল চিনৰ পৰিৱৰ্তন ঠিক আছে এতিয়া সোয়া এইখিনি ক্লক কৰা ইয়াতে আছে 2a ইয়াতে আছে 7a তেনে 7a হল মাইনাস ইয়াতে হল প্লাস তেনে 7টাৰ পৰা দুটা গত বিয়োগ কৰিব লাগে বাদ দিব লাগে তেনেহলে 7টাৰ পৰা দুটা গলে কেটা থাকিব 5টা a বেছিটোৰ আগত কি চিন আছে মাইনাস চিন আছে তো মাইনাস দি দিয়াতে তাৰ পিছত সব 4b ইয়াতে b থকা ইয়াতে আছে b ইয়াতে আছে b ইয়াতে আছে 4টা b ইয়াতে আছে 3টা b ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস তো এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া 4টাৰ পৰা 3টা গলে কেটা থাকিব এটা মানে a থাকিব বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস ইয়াতে দি দিয়া তাৰ পিছত সকা c ইয়াতেও প্লাস ইয়াতে আছে 7টা ইয়াতে আছে 5টা 7 পাছে কিমান 12 c দুটাৰ আগত প্লাস তো ইয়াতে প্লাস চিন হ'ব তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া সোয়া তাৰ পিছৰ গণিতটো 3 নম্বৰ 3 নম্বৰটো দিয়া আছে 6x minus 3y minus bracket দিয়া আছে 7x plus 5y হল এতিয়া সলিউশন একেবারে সহজ হয় কেবল প্লাস মাইনাসৰে কেবল খেল ইয়াতে বাকি একো নাই আৰু ঠিক আছে এতিয়া 6x minus 3y minus মই আগতে এখিনি লিখিলো 7x plus 5y এতিয়া 6x minus 3y এই মাইনাস টু আছে এই দুটাৰ লগত কি হৈ আছে পূৰণ হৈ আছে তো এটো পূৰণ কৰি দিয়া মাইনাসৰ লগত 7 plus 7 পূৰণ কৰিলে 7x পূৰণ কৰিলে প্লাসে মাইনাসে minus 7x minus প্লাসে minus 5y
y হৈ গল এতিয়া চ ইয়াত আছে 6x x খিনি আগত ইয়াত আছে 6x ইয়াত আছে 7x তো 6টা হল প্লাস থকা চিহ্ন আৰু 7টা হল মাইনাস থকা চিহ্ন তেনহলে তো মাইনাস প্লাস কৰিবই লাগিব তেনহলে 7টাৰ পৰা 6টা বাদ দিলে কেইটা থাকিব এটা x থাকিব কিন্তু বেছিটোৰ আগত কি চিহ্ন আছে মাইনাস যেতিয়াই চাবা চিহ্ন পৰিৱৰ্তনত বেছিটোৰ আগত যি চিহ্ন আছে সেইটা চিহ্ন দিবা বেছিটোৰ আগত কি চিহ্ন আছে মাইনাস চিহ্ন তো ইয়াতে মই মাইনাস বহাই দিছো তাৰ পিছত চোৱা এটো y থকাটো ইয়াত আছে 3y ইয়াত আছে 5y ইয়াৰ আগত মাইনাস ইয়াৰ আগত মাইনাস তো প্ৰথমত মাইনাস চিহ্ন তো হবই তাৰ পিছত এটোও মাইনাস দুয়োটা যোগ হৈ যাব 3 আৰু 5 কিমান 8 তো হল এটো মই যোগ কৰিলো কেৱল ইৰ ক্ষেত্ৰত কিন্তু চিহ্নটো মাইনাসে আহিব ইয়াতে এটো হল y এটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া চোৱা 4 নম্বৰটো 4 নম্বৰটো দিয়া আছে 2p minus third bracket এটো হল third bracket 3p minus 6q plus second bracket দিয়া আছে এটো হল second bracket p plus প্রথম bracket এটো 7q minus 5 bracket প্রথম bracket second bracket and third bracket last কোটেইখিনি এক লগত দিয়া আছে তো এতিয়া চোৱা solution দিয়া আছিল কি 2p minus third bracket 3p minus 6q plus second bracket p plus প্রথম bracket 7q minus 5 প্রথম bracket second bracket and third bracket হৈ গল তো এতিয়া চোৱা আমি এইটো সলিউশন কেনেকৈ কৰিম তো ইয়াতে হি পাজল লাগিছে নে নাই পাজল লগাৰ একো নাই এতিয়া চোৱা আমি এইটো সলিউশন কৰিম প্ৰথমত কৰিম এই প্ৰথম ব্ৰেকেটৰ ভিতৰৰখিনি ঠিক আছে আগত কৰিম প্ৰথম ব্ৰেকেটৰ ভিতৰৰখিনি তাৰ পিছত সেকেন্ড ব্ৰেকেট তাৰ পিছত থাৰ্ড ব্ৰেকেট তাৰ পিছত গোটেইখিনি কৰিম ঠিক আছে স্টেপ বাই স্টেপ কৰিম প্ৰথমত ফাৰ্স্ট ব্ৰেকেট মানে প্ৰথম ব্ৰেকেটত তাৰ পিছত সেকেন্ড ব্ৰেকেট তাৰ পিছত থাৰ্ড ব্ৰেকেট তাৰ পিছত গোটেইখিনি কৰিম এতিয়া চোৱা 2p এটাখিনি গোটেইখিনি লিখিম মাইনাস থাৰ্ড ব্ৰেকেট 3p minus 6q plus second bracket to থাকিব কিন্তু প্ৰথম bracket to উঠাই দিম এতিয়া কেনেকৈ উঠাই দিম এতিয়া চোৱা p plus এইটো যে প্লাস আছে এইটো প্লাস কিন্তু গোটেইখিনি লগত পূৰণ হৈ আছে প্লাসৰ লগত 7q পূৰণ কৰিলে কিমান হ'ব 7 কিবে হ'ব প্লাসৰ লগত মাইনাস পূৰণ প্লাসে মাইনাসে কিব মাইনাস 5 তো প্ৰথম ব্ৰেকেট উঠি গল সেকেন্ড ব্ৰেকেট থাকিল এতিয়া চোৱা তাৰ পিছত কি এই সেকেন্ড ব্ৰেকেট উঠাই দিম তো এতিয়া চোৱা ইয়াতে প্ৰথম ব্ৰেকেটটো উঠি গল এতিয়া আছে সেকেন্ড ব্ৰেকেট এতিয়া এটো লাইনত সেকেন্ড লাইনত কি কৰিম এই সেকেন্ড ব্ৰেকেটটো উঠাই দিম এতিয়া চোৱা এতিয়া 2p minus third bracket 3p minus 6q ইয়াতে আছে প্লাস ইয়াতে আছে প্লাস প্লাসে প্লাসে এইটো প্লাস কি গোটেইখিনি লগত কি হৈ আছে পূৰণ হৈ আছে প্লাসে প্লাসে প্লাস p আছে p বহাই দিয়া প্লাসে প্লাসে প্লাস 7q প্লাসে মাইনাসে মাইনাস 5 সেকেন্ড ব্ৰেকেট উঠি গল এতিয়া হ'ব কেৱল থাৰ্ড ব্ৰেকেট ঠিক আছে এতিয়া চোৱা থাৰ্ড ব্ৰেকেটটো এবাৰ উঠাই দিম কেনেকৈ উঠাই দিম এটো চোৱা 2p এই মাইনাসটো যে আছে এই গোটেইখিনিৰ লগত কি হৈ আছে পূৰণ হৈ আছে মাইনাসটো যেতিয়া পূৰণ কৰিম যত প্লাস থাকিব তাতে মাইনাস হ'ব যত মাইনাস আছে তাতে প্লাস হৈ যাব প্লাসে মাইনাসে মাইনাস 3p মাইনাসে মাইনাসে প্লাস 6q মাইনাসে প্লাসে মাইনাস p মাইনাসে প্লাসে মাইনাস 7q মাইনাসে মাইনাসে প্লাস 5 ব্ৰেকেট উঠি গল ব্ৰেকেট নাই এতিয়া সো মিল থকাখিনি এক সাইড কৰিম ইয়াতে আছে 2p p আৰু কৰবাত আছে নেকি ইয়াতে এটা p আছে ইয়াতে এটা তিনিটা p আছে তো p খিনি একলগ কৰা প্ৰথমত 2p মই এক লাইনত কৰিব পাৰো বাট নকৰো দুই তিন লাইনত কৰিম বুজাবৰ কাৰণে 2p
মাইনাস থকাখিনি এক লগ কৰা ইয়াত আছে 3টা p মাইনাস ইয়াত আছে এটা p মাইনাস তো এটোও মাইনাস তো মাইনাস ইন দিয়া 3টা আৰু এটা কেইটা হ'ব 4টা p p খিনি এক সাইড কৰিলো এতিয়া q খিনি এইটো এটা q এইটো এটা q ইয়াতে 6টা ইয়াতে আছে 7টা ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস তেনে 7টাৰ পৰা 6টা গলে কেইটা হ'ব এটা q বেছিটোৰ আগত কি চিন আছে মাইনাস চিন তো মাইনাস চিন কেৱল সংখ্যা আছে এটাই 5 তো 5 এ থাকক আৰু নাই সংখ্যা যেহেতু এটাই হ'ব তো এটো হৈ গল এতিয়া সোৱা ইয়াত আছে p দুটা ইয়াত আছে p চাৰিটা ইয়াত আছে মাইনাস ইয়াত আছে প্লাস তেন চাৰিটাৰ পৰা দুটা গলে কেইটা থাকিব দুটা p বেছিটোৰ আগত কি চিন মাইনাস চিন তো মাইনাস দি দিয়া আৰু এটো মাইনাস কি আছে থাকক প্লাস 5 তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া সোৱা 5 নম্বৰটো 5 নম্বৰটো দিয়া আছে 2x minus third bracket 4x minus second bracket x plus prothom bracket 3x plus 5 second bracket eto soa third bracket to yate kitabot dia nai kintu third bracket to hobo yate hobo third bracket ঠিক আছে তো এতিয়া সোয়া এটু গণিত আরে আগৰ জুনটা 4 নম্বৰটো কৰিলো একেই গণিত হয় তাৰ পিছত তুমি অলপ বুজাই দিছো আগৰটো যদিও ভালকে বুজা নাই এটু অলপ ভালকে লক্ষ্য কৰা এটু বুজিলে আগৰটো অলপ ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া সলিউশন 2x minus third bracket 4x minus second bracket x plus প্রথম bracket 3x plus 5 প্রথম bracket second bracket third bracket 2x এতে আমি প্রথমত এই প্রথম ব্র্যাকেটটো উঠাই দিম কেবল সেকেন্ড ব্র্যাকেটটো রাখিম কেনেকে রাখিম এটো আগতেও বুজাইছো এটো সোয়া ইয়াতে আছে x x2 থাকক প্লাস আছে ইয়াতে এই প্লাস টু এই দুটাৰ লগত পূৰণ প্লাস x এই 3a2 সরি 3x প্লাস তো 5 হ'ব প্রথম ব্র্যাকেট উঠি গল থাকিল কি অনলি সেকেন্ড ব্র্যাকেট আৰু থার্ড ব্র্যাকেট এতিয়া সতাৰ পিছৰ লাইনটো 2x এতিয়া সেকেন্ড ব্র্যাকেট উঠাই দিম কেবল থার্ড ব্র্যাকেট থাকিব ইয়াতে মাইনাস আছে হল 4x এই মাইনাসটো এই গটেখিনিৰ লগত পূৰণ হৈ আছে তো এইটো মাইনাস ইয়াৰ লগত পূৰণ মাইনাসে প্লাসে মাইনাস x মাইনাসে প্লাসে মাইনাস 3x মাইনাসে প্লাসে মাইনাস 5 থার্ড সেকেন্ড ব্র্যাকেট উঠি গল অনলি থার্ড ব্র্যাকেট থাকিল এতিয়া তো এতিয়া সোয়া এই থার্ড ব্র্যাকেটটো এতিয়া উঠাই দিম তো এটো 2x এই মাইনাসটো আছে যে গটেখিনিৰ লগত পূৰণ হৈ আছে তো এতিয়া সো মাইনাস 4x 4 মাইনাস ইয়াতে আছে কি মানে প্লাস আছে তো মাইনাসে প্লাসে মাইনাস 4x মাইনাসে প্লাস x মাইনাসে প্লাস 3x মাইনাসে প্লাস 5 এতে x গটেখিনিতে x আছে তো প্লাস মাইনাস কৰি দিয়া যোনটো মাইনাস আছে এটো মাইনাসটো ৰাখি দিয়া আৰু প্লাস খিনি এক লগ কৰা প্ৰথমত প্লাস খিনি ইয়াতে আছে দুটা ইয়াতে আছে এটা তিনিটা ইয়াতে আছে তিনিটা ছয়টা তো কি হল 6x আৰু মাইনাস আছে চাৰিটা লিখি দিয়া প্লাস 5 এতে ছয়টাৰ পৰা চাৰিটা বাদ দিলে কেটা থাকিব দুটা x প্লাস 5 তো এটো হ'ব ইয়াৰ आंसर ঠিক আছে বুজি পাইছো এটো তো হৰল কৰা 7 অৰ 1 2 3 4 5 5 লৈকে মই কৰি দিলো নেক্সট ভিডিওত মই 6 অৰ পৰা আৰম্ভ কৰিম ঠিক আছে এতিয়ালৈকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিয়া মই 6 অৰ পৰা যেতিয়া কৰি দিম নোটিফিকেশনটো তুমি সবৰ আগতে পাই যাবা তো ধন্যবাদ